নমস্কাৰ আজি মই আপোনালোকক হাৰ্পি জষ্টাৰ আৰু হাৰ্পি জষ্টাৰ নাইবা ছিংগলছ এই বেমাৰটোৰ বিষয়ে অকণমান অৱগত কৰিব ওলাইছোঁ। হাৰ্পি জষ্টাৰ বা ছিংগলছ এই বেমাৰটো কমন বেমাৰ হয়। বহুত পেইন আৰু বাৰ্ণিং থাকে যেতিয়া বেমাৰটো হয়। বেমাৰটোৰ কেৰেক্টাৰিষ্টিক ফিচাৰ বুলি ক'লে ব্লিষ্টাৰিং বা ভেচিকুলাৰ ৰেছ কিছুমান ডেভেলপ হয়, মানে পানী জ্বলাৰ নিচিনা ৰেছ কিছুমান আমাৰ বডিত ডেভেলপ হয় আৰু সেইবিলাক সাধাৰণতে ইউনিলেটাৰেল হয়, মানে বডিটোৰ আইডাৰ ৰাইট ছাইডত হ'ব পাৰে আৰু নহ'লে লেফ্ট ছাইডত হ'ব পাৰে। যিবোৰ মানুহৰ বা যিবোৰ চিলড্ৰেনৰ ধৰক সৰু কালতে তেওঁলোকৰ এবাৰ চিকেন পক্স বা মাজুৱাই বা মেডিকেলি যিটো ভেৰিচেলা বুলি কয় সেইটো ইনফেকশ্যন এবাৰ হৈ গৈছে। চ' তেওঁলোকৰ পিছৰ এজত মানে ধৰক এডাল্ট এজ বা আফটাৰ 40-50 ইয়াৰ্ছ মানৰ পিছত তেওঁলোকৰ হাৰ্পি জষ্টাৰ বা ছিংগলছ হোৱা সম্ভাৱনাটো বেছি থাকে। আৰু এই বেমাৰটোত সাধাৰণতে ৰেছটো ডেভেলপ হোৱাৰ কেইদিনমান আগৰ পৰা পেচেণ্টগৰাকীয়ে বা মানুহগৰাকীয়ে সেই এৰিয়াখিনিত মানে য'ত ৰেছটো ডেভেলপ হ'ব সেই এৰিয়াখিনিত মানে অলপ তেনেকুৱা ইচিং, বাৰ্ণিং বা নামনেছ বা টিংলিং চেনচেশ্যন বা অলপ পেইন, যিটো শ্বুটিং, ষ্টেবিং টাইপৰ পেইন তেনেকুৱা ফিল কৰে, মানে খজুৱতি, জ্বলন, অলপমান নাৰ্ভৰ যেনেকৈ জিনজিনাই থকাৰ নিচিনা বা অলপ বিষ তেনেকুৱা অনুভৱ কৰে। আৰু কেইদিন পিছত তেনেকৈ তাত ৰঙা ৰেছ কিছুমান আহিব ষ্টাৰ্ট কৰে আৰু উইদিন 2-3-4 দিনমানৰ ভিতৰত তাত তেনেকৈ পানী ডেভেলপ হ'ব ষ্টাৰ্ট কৰে, মানে পানী জ্বলাৰ নিচিনা হয় আৰু ৰঙা হয় তাৰ কালাৰটো, ৰেছবিলাকৰ কালাৰটো বা ফ্লুইডবিলাকৰ কালাৰটো ৰঙা থাকে। যথেষ্ট পেইন থাকে, বাৰ্ণিং হয় সেইখিনি সময়ত, আৰু লগতে ফিভাৰ, হেডেক বা টায়াৰ্ডনেছ এনেকুৱা টাইপৰ চিমটম কিছুমানো লগত থাকিব পাৰে। তাৰপিছত উইদিন এসপ্তাহ বা 10 দিনমানৰ ভিতৰত তেনেকৈ সেই ভেচিকল বা ব্লিষ্টাৰবিলাক তেনেকৈ শুকুৱাব ষ্টাৰ্ট কৰে আৰু তাত তেনেকৈ ক্ৰাষ্ট ডেভেলপ হ'ব ষ্টাৰ্ট কৰে আৰু ৰেছবিলাক এনেকৈ সম্পূৰ্ণৰূপে উইদিন 3 সপ্তাহ বা 4 সপ্তাহমানৰ ভিতৰত তেনেকৈ সম্পূৰ্ণৰূপে হিল হৈ যায়। কেতিয়াবা হাৰ্পি জষ্টাৰ বা ছিংগলছ হোৱা পেচেণ্টৰ মানে 10% মান পেচেণ্টৰ পষ্ট হাৰ্পেটিক নিউৰেলজিয়া বুলি এটা কমপ্লিকেশ্যনো তেওঁলোকৰ থাকি যায়, মানে য'ত ৰেছটো তেওঁলোকৰ ডেভেলপ হৈছিলে যোনখিনি এৰিয়াত, সেই এৰিয়াখিনিত স্কিনৰ তলত যিবিলাক নাৰ্ভ থাকে সেই নাৰ্ভত তেওঁলোকে মানে পিৰিয়ডিকেল তেনেকৈ পেইন ফিল কৰি থাকে, যিটো পষ্ট হাৰ্পেটিক নিউৰেলজিয়া বুলি কয়। সেইটো এটা কমপ্লিকেশ্যন হয় মানে হাৰ্পি জষ্টাৰ বা ছিংগলছৰ। এতিয়া হাৰ্পি জষ্টাৰ বা ছিংগলছটোৰ কোনবিলাক এৰিয়াত কমনলি দেখিব পোৱা যায় আমাৰ বডিৰ? সাধাৰণতে মুখত বা ফেচত, নেকত বা গলত, চেষ্ট বা বুকু এৰিয়া, এবডমেন বা পেটৰ এৰিয়া, লাম্বাৰ এৰিয়া মানে কঁকালৰ এৰিয়া, নাইবা বেক চাইড। ঠিক আছে, তো এইবিলাক এৰিয়াটি সাধাৰণতে কমনলি ডেভেলপ হয় আৰু ইউনিলেটাৰেল থাকে, মানে এক চাইডতে হয়, আইডাৰ ৰাইট অৰ লেফ্ট। আৰু ভেচিকল বা ব্লিষ্টাৰ তেনেকৈ ডেভেলপ হয়, সেইটো তাৰ মানে ডিষ্টিংটিভ চাইন, কেৰেক্টাৰিষ্টিক চাইন। আৰু সেই ভেচিকলবিলাক যথেষ্ট বাৰ্ণিং, জ্বলন, পেইন কৰে আৰু সেইবোৰ সাধাৰণতে গ্ৰুপড হৈ থাকে, মানে থোপ খাই থাকে এটা জেগাতে, তেনেকৈ লোকেলাইজড মানে এৰিয়া এটাত তেনেকৈ থোপ হৈ থাকে। এইখিনি হ'ল তাৰ চিমটমছ। এই বেমাৰটো সাধাৰণতে যিবোৰ মানুহৰ লাইফত এবাৰ চিকেন পক্স হৈ গৈছে তেওঁলোকৰে চান্সেছ থাকে ডেভেলপ হোৱা। যাৰ চিকেন পক্স তেনেকৈ লাইফ টাইমত হোৱা নাই তেওঁলোকৰ ছিংগলছ বা হাৰ্পি জষ্টাৰ তেনেকৈ নহয়। চিকেন পক্স হৈ যোৱাৰ পিছত যিটো ভাইৰাছে চিকেন পক্স মানে ইনফেকশ্যনটো আমাৰ বডিত কৰিছিলে বা মাজুৱাইটো কৰিছিলে, সেই ভাইৰাছটো ভেৰিচেলা জষ্টাৰ ভাইৰাছ বুলি কয়। সেই ভাইৰাছটো কিন্তু বডিৰ পৰা ওলাই নাযায়, সি আমাৰ যিটো মানে চেঞ্চৰি যিটো নাৰ্ভ থাকে সেই নাৰ্ভৰ ডৰ্চেল ৰুট গেংলিয়নত তেনেকৈ সি লেটেণ্ট ফেজ বা সুপ্ত অৱস্থাত তেনেকৈ থাকে আৰু সি তেনেকৈ বহুত বছৰৰ পিছত মানে ধৰক 10-15 বা 20-25 30-35 40 ইয়াৰ্ছ মানৰ পিছত তেনেকৈ সি আকৌ তেনেকৈ ৰিএক্টিভেশ্যন হয়। আৰু ৰিএক্টিভেশ্যন সি এনেই হ'ব নোৱাৰে, কিছুমান বস্তু এটাক ট্ৰিগাৰ কৰিব লাগিব। ট্ৰিগাৰ কৰা বস্তুবোৰৰ ভিতৰত সাধাৰণতে যিবোৰ মানুহ ধৰক ইমিউনিটিটো কম, যিবোৰ মানুহৰ যেনেকৈ ধৰক HIV AIDS পেচেণ্ট, কেঞ্চাৰৰ পেচেণ্ট, বা তেওঁলোকে ৰেডিয়েশ্যন বা কেম'থেৰাপি লৈ আছে বা তেওঁলোকৰ অৰ্গেন ট্ৰান্সপ্লাণ্ট কৰিছে, তেনেকুৱা পেচেণ্টবিলাকৰ সম্ভাৱনাবিলাক বেছি হয়। এজেড মানুহবিলাকৰ মানে আফটাৰ 50ৰ পিছত সম্ভাৱনাটো বেছি। আৰু স্কিনত কিবা ট্ৰমা পাইছে, স্কিনত দুখ পাইছে, মেজৰ ট্ৰমা, সেইটোৱেও তেনেকৈ ৰিস্ক কঢ়িয়াই আনে। আৰু চাইক'লজিকেল ষ্ট্ৰেছ, মানসিক ষ্ট্ৰেছ তেওঁলোকৰ এটা সময়ত মানে যথেষ্ট বাঢ়ি গৈছে, তো সেইটোৱেও তেনেকৈ উদঙনি যোগাব পাৰে ৰিএক্টিভেশ্যনত। আৰু মই অলৰেডি ক'লোঁ ভাইৰাছটো সাধাৰণতে চেঞ্চৰি নাৰ্ভৰ ডৰ্চেল ৰুট গেংলিয়নত তেনেকৈ সুপ্ত অৱস্থাত তেনেকৈ থাকে। এতিয়া কোনবিলাক নাৰ্ভ সাধাৰণতে এই বেমাৰটোত মানে কোনবিলাক নাৰ্ভ
এফেক্ট মানে কমনলি এফেক্ট হয় সাধাৰণতে ক্ৰেনিয়েল নাৰ্ভৰ ক্ৰেনিয়েল নাৰ্ভ 5 আৰু 7 5 টো ট্ৰাইজেমিনেল নাৰ্ভ আৰু 7 টো ফেচিয়েল নাৰ্ভ আৰু স্পাইনেল নাৰ্ভৰ ভিতৰত সাধাৰণতে থোৰাচিক নাৰ্ভবিলাক কমনলি এফেক্ট হয় মানে সেইবিলাক জাগাত বেছিকৈ এই ৰেষ্টবিলাক মানে দেখিব পোৱা যায় এতিয়া ক্ৰেনিয়েল নাৰ্ভ বুলি যিটো কোৱা হয় ক্ৰেনিয়েল নাৰ্ভৰ যিটো নাৰ্ভ 5 বা ট্ৰাইজেমিনেল নাৰ্ভ সেইটোৰ কিছুমান ডিভিজন থাকে সেই ডিভিজনবিলাক সাধাৰণতে অপথেলমিক ডিভিজন বুলি কয় মানে চকুৰ এৰিয়াটো মেক্সিলাৰী ডিভিজন বুলি কয় মানে মেক্সিলাৰী বোন য'ত থাকে সেই এৰিয়াটো আৰু মেণ্ডিবুলাৰ ডিভিজন বুলি কয় সেই মেণ্ডিবুলাৰ ডিভিজনত সাধাৰণতে আমাৰ জ লাইন বা মেণ্ডিবুল এৰিয়াবিলাক থাকে অপথেলমিক ডিভিজনত হ'লে এইটো হাৰ্পিছ জষ্টাৰ অপথেলমিকাছ বুলি কয় আৰু হাৰ্পিছ জষ্টাৰ অপথেলমিকাছ হ'লে সাধাৰণতে চকু এটা আগুৰি কেনে হয় ডিষ্টাৰ বা ভেচিকলবিলাক তেনেকৈ ডেভেলপ হয় আৰু তাত এটা চাইন দেখিব পোৱা যায় যিটো হাচিনছন্স চাইন বুলি কয় সেইটো সাধাৰণতে ভেচিকলবিলাক নোজৰ যিটো টিপ থাকে তাত তেনেকৈ ডেভেলপ হয় ভেচিকলবিলাক তেনেকুৱা তাত মানে টিপতো ডেভেলপ হয় এইটো হাচিনছন্স চাইন বুলি কয় সেইটো থাকিলে মানে এইটো যে হাৰ্পিছ জষ্টাৰ অপথেলমিকাছ সেইটো ডায়েগনচিছটো কৰাত ইজি হয় চকুত তেনেকৈ হাৰ্পিছ জষ্টাৰ বা ছিংগলছ হ'লে তাৰ কিছুমান কমপ্লিকেশ্যন থাকে কমপ্লিকেশ্যনবিলাকৰ ভিতৰত চিভিয়াৰ কমপ্লিকেশ্যনটো ব্লাইণ্ডনেছো হ'ব পাৰে মানে অন্ধ হৈ যায় তাৰ লগতে মে বি কনজাংটিভাইটিছ উভেইটিছ মানে ইনফ্লামেশ্যন অফ দ্য ইনাৰ আই কেৰাটাইটিছ মানে ইনফ্লামেশ্যন অফ দ্য কৰ্নিয়া অফ দ্য আই স্ক্লেৰাইটিছ ঠিক আছে স্ক্লেৰাইটিছ বুলি ক'লে ইনফ্লামেশ্যন অফ দ্য স্ক্লেৰা অফ দ্য আই মানে যিটো আমাৰ আইৰ চকুৰ যিটো বগা পৰ্চন থাকে তেনেকুৱা আৰু চকুত থকা যিটো নাৰ্ভ থাকে সেই নাৰ্ভবিলাকো তেনেকৈ উইক হৈ যাব পাৰে বা তেনেকৈ পেৰালাইচিছ হৈ যাব পাৰে মেক্সিলাৰী ডিভিজনত সাধাৰণতে যেতিয়া হাৰ্পিছ জষ্টাৰ হয় তেতিয়া সাধাৰণতে মেক্সিলাৰী এৰিয়াবিলাকত হয় মানে য'ত মেক্সিলাৰী বোন থাকে আৰু লগতে উহুলা মানে আলজিভা আৰু টনচিলো এফেক্ট কৰিব পাৰে আৰু মেণ্ডিবুলাৰ ডিভিজনত তেনেকৈ হাৰ্পিছ জষ্টাৰ হ'লে সাধাৰণতে জিভা আৰু মুখৰ ভিতৰৰ বাকেল মিউকচাবিলাকত তেনেকৈ এফেক্ট হয় ঠিক আছে হাৰ্পিছ জষ্টাৰৰ আৰু এটা নাৰ্ভ ইনভলভ হয় ক্ৰেনিয়েল নাৰ্ভৰ সেইটো ক্ৰেনিয়েল নাৰ্ভ 7 বা ফেচিয়েল নাৰ্ভ বুলি কয় সেইটোত যেতিয়া মানে ফেচিয়েল নাৰ্ভত হাৰ্পিছ জষ্টাৰ হয় তেতিয়া সেইটো ৰামজে হান্স চিণ্ড্ৰম বুলি কয় ৰামজে হান্স চিণ্ড্ৰম হ'লে সাধাৰণতে কাণত আমাৰ যিটো পিন্না থাকে পিন্না বুলি ক'লে কাণৰ এই বাহিৰৰ এই এৰিয়াটো ইয়াত তেনেকৈ গুটিবিলাক বা ভেচিকলবিলাক তেনেকৈ ডেভেলপ হয় আৰু লগতে কাণখন বিষায় আৰু লগতে সেই এৰিয়াটোৰ ফেচিয়েল যিটো মাংসপেশী থাকে সেই মাংসপেশীখিনি বা ফেচিয়েল নাৰ্ভখিনি তেনেকৈ উইক হৈ যায় আৰু লগতে কমপ্লিকেশ্যন হিচাপে হিয়াৰিং লছ কাণেদি শুনা বন্ধ হ'ব পাৰে মূৰ ঘূৰণি বা টেষ্ট চেঞ্জেশ্যন এইবিলাক বন্ধ হৈ যোৱা এনেকুৱা হ'ব পাৰে হাৰ্পিছ জষ্টাৰ বা ছিংগলছবিলাক সাধাৰণতে খুচৰে নেকি খুচৰে বুলি ক'লে সাধাৰণতে যিটো মানে আপোনাৰ সেই ভেচিকল বা ব্লিষ্টাৰবিলাক থাকে তাত যিবিলাক পানী থাকে সেই পানীবিলাকৰ কণ্টেক্টত যদি কোনোবা হেল্ডি মানুহ এজন আহে তেতিয়াহ'লে তেওঁৰ গাত মানে চিকেন পক্স যদি আগতে হোৱা নাই তেতিয়াহ'লে চিকেন পক্স হোৱাৰ সম্ভাৱনাটো তেওঁৰ বাঢ়ি যায় আদাৰৱাইজ আপোনাৰ যদি ছিংগলছ বা হাৰ্পিছ জষ্টাৰ হৈছে আপুনি কাঢ়িছে আপুনি স্নিজ কৰিছে বা আপুনি কথা কৈছে সেইবোৰ কৰোঁতে আপোনাৰ যিবিলাক ৰেছপিৰেটৰী ড্ৰপলেটছ বায়ুমণ্ডললৈকে আপুনি এৰি দিছে সেইবিলাক যদি কোনোবা হেল্ডি মানুহে ইনহেলো কৰে তেতিয়াহ'লে তেওঁৰ তেনেকুৱা সম্ভাৱনা নাথাকে খুব নেগলিজিবল চান্সেছ থাকে সাধাৰণতে সেই এক্টিভ ব্লিষ্টাৰবিলাকেই মানে চবচে বেছি মানে কণ্টেজিয়াছ হয় তো কোনোবা মানুহ যদি আপোনালোকে তেনেকৈ কাষত আছে বা কোনোবা মানুহৰ সংস্পৰ্শত তেনেকৈ আহিব লগা হৈছে তো আপোনালোকে মেক চিয়'ৰ কৰিব সেই এক্টিভ ব্লিষ্টাৰ বা ভেচিকলবিলাকৰ কণ্টেক্টত যাতে আপোনালোকে একদম নাহে বেমাৰটো প্ৰথমতে আৰম্ভ হ'লে ইনিচিয়েলি সেই এৰিয়াবিলাকত অলপমান ইচিং বাৰ্ণিং বা অলপ পেইন চেইন তেনেকৈ পেইনেৰে আৰম্ভ হয় অলপমান নাৰ্ভবিলাকত টিংলিং চেঞ্জেশ্যন বা নামনেছ এনেকুৱা থাকে আৰু উইদিন 1-2 দিনমানৰ ভিতৰত তেনেকৈ ৰঙাকৈ ৰেষ্টটো আহিব ষ্টাৰ্ট কৰে আৰু উইদিন 3-4 দিনমানৰ ভিতৰত তাত পানী জমা হৈ যায় আৰু তেতিয়া যথেষ্ট পেইন হৈ থাকে আৰু বাৰ্ণিং হয় লগতে জ্বৰ মূৰৰ বিষ বা অৱসাদ এনেকুৱা টাইপৰ চিমটম থাকিব পাৰে লাইট চেঞ্চিটিভিটি মানে পোহৰৰ প্ৰতি চেঞ্চিটিভিটি এনেকুৱা টাইপৰ চিমটমবিলাক থাকিব পাৰে আৰু সেইটো 10 দিনমানত তেনেকৈ শুকুৱাই যায় আৰু সম্পূৰ্ণৰূপে 3 সপ্তাহ 4 পৰা 5 সপ্তাহমানৰ ভিতৰত সম্পূৰ্ণৰূপে সেইটো নাইকিয়া হৈ যায় এতিয়া বেমাৰটোৰ কিবা ঘৰুৱা তেনেকুৱা ৰেমেডি আছে নেকি ঘৰুৱা ৰেমেডি তেনেকুৱা একো নাই এইটো মানে জোক মানে সহজভাৱে লোৱা তেনেকুৱা বেমাৰ নহয় তো আপোনালোকৰ তেনেকুৱা কিবা চিমটম লক্ষণ পাতি থাকিলে আপোনালোকে ঘৰুৱা এক্সপেৰিমেণ্ট নকৰিব কাৰণ ইয়াৰে কমপ্লিকেশ্যন থাকে মই অলৰেডি ক'লোঁ চকুৰ ব্লাইণ্ডনেছ কাণৰ হিয়াৰিং লছ আৰু ইভেন ব্ৰেইনৰ এনকেফেলাইটিছ পৰ্যন্ত হ'ব পাৰে তো ইটছ এ চিৰিয়াছ ডিজিজ এইটোৰ লগত তেনেকৈ হেতালি খেলিব নালাগে ঘৰুৱা কিছুমান যথেমতে কিছুমান বস্তু ইউজ কৰি কেনে আপোনালোকে ভাল ডক্তৰ এজনৰ ওচৰত কাষ চপাটো প্ৰয়োজন আৰু হোমিঅ'পেথিক মেনেজমেণ্ট বুলি ক'লে ডেফিনেটলি চিমটমেটিক মেনেজমেণ্ট বা লক্ষণগতভাৱে আপোনাক আৰাম দিব পৰা বা আপোনাৰ কিবা কমপ্লিকেশ্যনৰ পৰা আপোনাক বচোৱা বা
আপোনাৰ পোষ্ট হাৰ্পেটিক নিউৰেলজিয়া মানে ৰেষ্টবিলাক শুকুৱাই যোৱাৰ পিছতো যিটো নাৰ্ভৰ পেইন চেইন আপুনি ফিল কৰি থাকে, এই গোটেইবোৰৰ পৰা আপোনাক আৰাম দিব পৰা তেনেকুৱা খুব ইফেক্টিভ হোমিঅ'পেথিক মেডিচিনছ থাকে। হোমিঅ'পেথিক কমনলি ব্যৱহাৰ কৰা মেডিচিনছবিলাকৰ ভিতৰত সাধাৰণতে ৰেনানকুলাছ বালবোচা, ৰাষ্টক্সিকোডেনড্ৰন, বাৰ্নিং চাৰ্নিং বেছিকৈ থাকিলে সাধাৰণতে আৰ্ছেনিক, কেন্থেৰিছ, পোষ্ট হাৰ্পেটিক নিউৰেলজিয়া থাকিলে মেজুৰিয়াম, কালমিয়া, ঠিক আছে। তো এনেকুৱা টাইপৰ দৰৱবিলাক আমি কমনলি ব্যৱহাৰ কৰোঁ। তো আশা ৰাখিছোঁ এইখিনি কথাই আপোনালোকক কিছু ক্ষেত্ৰত হ'লেও উপকৃত কৰিব আৰু অকণমান হয়তো আপোনালোকৰ আইডিয়া হ'ব যে এই বেমাৰটো একচুৱেলি কোনবিলাক ইয়াৰ বৈশিষ্ট্য থাকে। তো আৰু এটা কথা মই ক'ব লাগিব, বহুত ক্ষেত্ৰত দেখা যায় কিছুমান মানুহৰ এই বেমাৰটো কঁকালৰ এৰিয়াত আৰম্ভ হয় আৰু বহুতে তেনেকৈ তেওঁলোকৰ অলৰেডি যদি কঁকালৰ বিষ চিষ আছিলে আগতে, ধৰক কিবা কঁকালৰ বিষ বা তেওঁলোকৰ চাইটিকা এইবিলাক আছিলে, তো তেওঁলোকে ভাবে যে মোৰ কঁকালৰ বিষটো বাঢ়িছে বা কঁকালৰ বিষ হ'ব ষ্টাৰ্ট কৰিছে। কিন্তু মই অলৰেডি কৈছোঁ যে নাৰ্ভত এটেক কৰে কাৰণে আপোনাৰ কঁকালৰ বিষৰ নিচিনা তেনেকুৱা চিমটমবিলাক চিমিলাৰ টাইপৰ লাগে, কিন্তু 2-3 দিন 4 দিনমান যোৱাৰ পিছতহে তাত মানে যেতিয়া গুটিবিলাক আহিব ষ্টাৰ্ট কৰে তেতিয়াহে মানে তাৰ ডায়েগনচিছটো মানে স্পষ্ট হৈ আহে যে এইটো হাৰ্পিছ জষ্টাৰহে হৈছে, তেওঁৰ বা ছিংগলছে হৈছে। তাৰ কঁকালৰ বিষ তেনেকৈ তেওঁৰ নাৰ্ভ ইনভলভমেণ্ট হোৱাৰ কাৰণেহে তেওঁৰ কঁকালৰ বিষ হৈছে তেনেকুৱা। তো আজিলৈ এইখিনিয়ে। থেংক ইউ ছ' মাছ।